নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 জুলাই। অৰুণোদয় আঁচনি টকা এতিয়াও সোমোৱা নাই নেকি আপোনাৰ একাউণ্টত? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিন্তু চৰকাৰৰ ফালৰ পৰা নতুন তাৰিখ ঘোষণা কৰিছে। সকলোৰে একাউণ্টত চৰকাৰে অৰুণোদয় আঁচনি টকা প্ৰদান কৰা হ'ব। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তি 2ৰ পৰা 4,000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। 18 জুলাইত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। মোদীয়ে প্ৰদান কৰিব ৰিমোট কন্ট্ৰলৰ জৰিয়তে। লগতে লাখ লাখ মহিলাৰ বাবে ভাল খবৰ, যেতিয়া পৰা ৰেচন কাৰ্ড আছে আপুনি পাব 5টা সুবিধা। কি সুবিধা লাভ কৰিব? যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, নতুনকৈ চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি আপোনাৰ একাউণ্টত? অৰুণোদয়ৰ ধন লাভ নকৰা চৰকাৰে জাৰি কৰিছে জাননী। আপুনি অৰুণোদয় 2.0, অৰুণোদয় 3.0 কোনটো আঁচনি টকা পোৱা নাই আপোনাৰ একাউণ্টত? নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে। কোনবোৰ মহিলাৰ একাউণ্টত টকা প্ৰদান কৰা নাই? 14 জুলাইত পুৱা 10 বজাতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্টত। যিহেতু যোৱা মাহত চৰকাৰে 14 জুনত প্ৰদান কৰিছিল আপোনাৰ বেংক একাউণ্টত 1250 টকাকৈ 10 তাৰিখৰ পৰিৱৰ্তে 14 তাৰিখত প্ৰদান কৰা হৈছিল। আৰু এই মাহতে আপোনাৰ একাউণ্টত চৰকাৰে 14 জুলাইত প্ৰদান কৰিব বেংক একাউণ্টত 1250 টকাকৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গৈছে ভাল খবৰ। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব 1250 টকাকৈ। প্ৰথমতে আপুনি আপোনাৰ গাঁও বা অঞ্চলত গৈ যিসকল মহিলাই অৰুণোদয় আঁচনি টকা পায় সেইসকলৰ লগত আপুনি কণ্টেক্ট কৰক। সেইসকলৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিছে নেকি বা 1250 টকাকৈ সোমাইছে নেকি? যদি সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি নিশ্চিত আপোনাৰ একাউণ্টত চৰকাৰে এই মাহতো প্ৰদান কৰিব 14 জুলাইত 1250 টকাকৈ। যদি কোনোৱে টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এই মাহতো 14 জুলাইত প্ৰদান কৰিব পাৰে চৰকাৰে এই টকা। যেতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ফাইনেল ডেট প্ৰকাশ নকৰে তেতিয়ালৈকে নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম চৰকাৰে ফাইনেল ডেটটো এতিয়া প্ৰদান কৰিব নেকি। আমাৰ গাঁৱতে এতিয়ালৈকে কোনো ধৰণৰ মহিলাসকলে অৰুণোদয় আঁচনি 1250 টকাকৈ পোৱা নাই। যদি আপোনাৰ গাঁৱত পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু যদি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি 14 জুলাইত লাভ কৰিব 1250 টকাকৈ। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসীৰ ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সংখ্যালঘুক বঞ্চিত কৰি উচ্ছেদিত হিন্দু কিয় দিলে মাটিৰ পট্টা? চৰকাৰক 48 ঘণ্টাৰ সময় বান্ধি দিলে উচ্ছেদিত মুছলমানে। বিজেপি চৰকাৰক হুংকাৰ দি সংখ্যালঘুৱে ক'লে এইখন শংকৰাজানৰ দেশ, এইখন লাচিত ফুকনৰ, বাক হাজৰিকাৰ দেশ, ইয়াত সকলোৰে অধিকাৰ আছে। উচ্ছেদিত সংখ্যালঘুৱে চৰকাৰক বান্ধি দিলে 48 ঘণ্টাৰ সময়সীমা। 48 ঘণ্টাৰ ভিতৰত চৰকাৰে দিব লাগিব উত্তৰ। হিন্দু মুছলমানক ভাগ কৰি উচ্ছেদিত মাটিৰ পট্টা দিছে চৰকাৰে। লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ তৰফৰ পৰা এটা ডাঙৰ মন্তব্য প্ৰকাশ পাইছে। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাৰগড় উচ্ছেদিত কিয় দিলে মাটিৰ পট্টা? হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া জনতাই। কি ভিত্তিত আমাক বঞ্চিত কৰিলে? হিন্দুক মাটিৰ পট্টা দি মুছলমানক কিয় দিয়া নাই? মুছলমানক কিয় কৰা হৈছে বঞ্চিত? আমাক পানী এটুপিৰ বাবেও সোধা নাই প্ৰশাসনে। 48 ঘণ্টাৰ ভিতৰত আমাৰ ব্যৱস্থা কৰক অন্যথা হ'ব বন্ধ লখিমপুৰ। কেৱল এয়াই নহয়, লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব 300 টকা। ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাৰ্থী লাভ কৰিব এই সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা পৰ্যন্ত পাব এই ধনৰাশি। মেট্ৰিকৰ ফৰ্ম ফিলাপতে লোৱা হ'ব বেংক একাউণ্ট। এই ধনেৰে পৰীক্ষাৰ বাবে যাৱতীয় কিতাপ কিনিব পাৰিব শিক্ষাৰ্থীয়ে। পৰীক্ষাৰ্থীগৰাকীয়ে পুষ্টিকৰ খাদ্য খাব পাৰিব এই ধনেৰে। পৰীক্ষাৰ বাবে সাজু হ'বৰ বাবে পৰীক্ষাৰ্থী সকলোৰ বাবে এই প্ৰদান কৰা হ'ব এই ধনৰাশি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মেট্ৰিক পৰীক্ষাৰ্থী 10 অক্টোবৰত ৰেজিষ্ট্ৰেশ্যন শেষ কৰিব লাগিব। 1 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব 300 টকা।
তাৰ পিছত অসমবাসী ৰাজুক জনোৱা হৈছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বৃদ্ধি পালে গাঁও প্ৰধানসকলৰ দৰমহা 1 অক্টোবৰৰ পৰা 14,000কৈ দৰমহা লাভ কৰিব দৰমহাৰ প্ৰতিজন গাঁওবুঢ়াই। ৰাজ্য চৰকাৰৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000 টকালৈকে বৃদ্ধি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনোৱা হৈছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। 8,000 টকালৈকে বৃদ্ধি পালে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই দিয়া দৰমহা প্ৰায় সমপৰ্যায়ৰ হ'ব। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে ভাল খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। তাৰ পিছত অসমবাসী ৰাজুক জনোৱা হৈছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ অভিযান। প্ৰব্ৰজনকাৰী মুছলমানে কেতিয়াও অসমীয়া নিলিখে। এছাম সংখ্যালঘু মানুহে ব্লেকমেইলিং কৰে যে আমি অসমীয়া ভাষা নকওঁ বুলি। একাংশ লোকে ঘৰত অসমীয়া ভাষাত কথা নাপাতে, কিন্তু পঞ্জীয়নত মিছা তথ্য দিয়ে। পিয়লত মিছা তথ্য দিয়াটো অপৰাধ। 70% চহৰৰ মানুহে বিগত পিয়লটো মাতৃভাষা বঙালী বুলি লিখিছে। দেখি গৰিয়া মৰিয়া জলহা পলহা তেওঁলোকে অসমীয়া বুলি লিখে, কিন্তু প্ৰব্ৰজনকাৰী মুছলমানে সদায় বঙালী বুলি লিখে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াত অসমীয়া নিলিখো বুলি নতুনকৈ ভাবুকি দি একো লাভ নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উচ্ছেদ চলি আছে আৰু চলি থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো অভিযান আৰম্ভ কৰিছে, জনতাই কি ক'ব। তাৰ পিছত অসমবাসী ৰাজুক জনোৱা হৈছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 12 তাৰিখৰ পৰা গোৱালপাৰাত পুনৰ চলিব উচ্ছেদ। আজি হৈছে 12 জুলাই। আজিৰ পৰা চৰকাৰ প্ৰশাসনে আকৌ উচ্ছেদ চলাব। ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান জনাই শুক্ৰবাৰে চলোৱা হয় উচ্ছেদ অভিযান। যোৱাকালি উচ্ছেদৰ কথা আছিলে, কিন্তু শুক্ৰবাৰৰ বাবে চৰকাৰে উচ্ছেদ চলোৱা নাই। কিন্তু শনিবাৰৰ পৰা বৃহৎ উচ্ছেদ চলিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আৰু আজিৰ পৰা চৰকাৰে ভয়ংকৰ উচ্ছেদ অভিযান চলাব। বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ। কেৱল গোৱালপাৰাই নহয়, আৰু 10ৰ পৰা 12টা স্থানত চলাব সৰ্ববৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনোৱা হৈছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি ৰাজ্যজুৰি চলিব ভয়ংকৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান আমচুৰ। মুখ্যমন্ত্ৰীৰ ভয়ত প্ৰতিবাদ বন্ধ নকৰে আমচুৱে। পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিবৰ বাবে সংখ্যালঘুক টাৰ্গেট কৰা হৈছে। প্ৰতিজন ভূমিহীন লোকক চৰকাৰে ভূমি প্ৰদান কৰিব লাগিব। মুখ্যমন্ত্ৰীক আলোচনাৰ মেজ লৈ আহ্বান জনাইছে আমচুৰ। উচ্ছেদিত সংখ্যালঘুক পুনৰ সংস্থাপনৰ দাবী আমচুৰ। আৰক্ষীৰ লাঠি বন্দুকক লৈ ভয় নকৰে সংখ্যালঘুৱে। কাৰো ৰঙা চকুলৈ ভয় কৰি প্ৰতিবাদ বন্ধ নকৰে আমচুৱে। 12 জুলাইত হাজাৰ হাজাৰ সংখ্যালঘুৱে কঁপাব সমগ্ৰ ৰাজ্য। আজি হৈছে 12 জুলাই। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নহ'লে ভয়াৱহ পৰিস্থিতি গঢ়ি তোলাৰ হুংকাৰ। জীৱন আৰু নিৰাপত্তাৰ স্বাৰ্থত সকলো সংখ্যালঘুক ওলাই অহাৰ আহ্বান জনাইছে আমচুৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰীৰ অন্তৰত মানৱতা নাই, সেইবাবে তেওঁ সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ অমানৱীয় বুলি কোৱা নাই। অসমৰ সংখ্যালঘু জাতি মাটি বেটি নহয় নেকি? গাজাৰ দৰে পৰিস্থিতি অসমৰ সংখ্যালঘুক কৰা হৈছে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ। তাৰ পিছত অসমবাসী ৰাজুক জনোৱা হৈছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ আহি গৈছে বিগ আপডেট। 18 জুলাইৰ পূৰ্বে কৃষকলৈ আহিব পাৰে ভাল খবৰ। অতি শীঘ্ৰে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে, অতি শীঘ্ৰে সমাধান কৰক, কিয়নো 18 জুলাইত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2ৰ পৰা 4,000কৈ টকা প্ৰদান কৰা হ'ব। কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব 2,000কৈ টকা। এতিয়া ভুলৰ বাবে আপুনি নাপাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। বাধ্যতামূলক EKYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। 20 নম্বৰ কিস্তিৰ ধন পাবলৈ কৃষকক কৰিব লাগিব বাধ্যতামূলক EKYC। EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা। ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষকক পৰিব বিপদত। তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব আপুনি? ইয়াতে আপুনি লগ ইন কৰক pmkisan.gov.in ত। ইয়াৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকা।
তালিকাত যদি নাম থাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 20 নম্বৰ কিস্তি 2ৰ পৰা 4,000 টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ 20 নম্বৰ কিস্তি টকা পোৱাৰ আগতে যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই তেনে ক্ষেত্ৰত আপুনি পোষ্ট অফিচত একাউণ্ট ওপেন কৰক। যদি লেণ্ড শ্বেডিং কৰা নাই অতি শীঘ্ৰে আপুনি লেণ্ড শ্বেডিং কৰক। বহুতো হিতাধিকাৰী একাউণ্টত চৰকাৰে ইকেচিৰ বাবে টকাটো প্ৰদান কৰিব পৰা নাই আৰু যাৰ জৰিয়তে চৰকাৰে টকাটো প্ৰদান কৰাত পলম কৰিছে। অতি শীঘ্ৰে এইকেইটা কাম আপুনি কৰাই ৰাখক।